হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। বিপদত এইবাৰ অসমত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী। বিবাহপাশত আবদ্ধ হ'ল নেকি জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী? কিয় বিপদত পৰিব লগা হ'ল জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী? সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আপোনালোকে নিশ্চয় জানে যে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁ বিবাহ বিচ্ছেদ হৈছে। পিছে পুনৰ এখন ফটোৱে লগাইছে সামাজিক মাধ্যমত তোলপাৰ। কোনোৱে যদি এই ফটোখন দেখি ছ'চিয়েল মিডিয়াত শুভেচ্ছা উপচাই পেলাইছে আৰু কোনোৱে আকৌ ছ'চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি কৰিছে। কোনোৱে কৈছে কিমানবাৰ বিয়া পাতিবি, কোনোৱে আকৌ শুভেচ্ছা জনাইছে। মুঠতে বহুজনৰ বহু মন্তব্য পুনৰ বিবাহপাশত আবদ্ধ হোৱাৰ বিষয়ক লৈ। পিছে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ফটোখন এইখন ৰিয়েল বিয়াৰ ফটো নহয়। আগলি মৰম নামৰ এটা ভিডিঅ' ছঙৰ শ্বুটিঙৰ কিছু দৃশ্যৰ ফটোহে প্ৰিয়ংকা ভৰালীয়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল আৰু যিখন ফটো এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু কিছু লোকে আচলতে তেখেতৰ সঁচাকৈ বিয়া বুলি শুভেচ্ছাই উপচাই পেলাইছে। আপোনালোকে এই ফটোখনক লৈ কি ক'ব তলত কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।